নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 3 নম্বৰ অধ্যায় গীত আৰু ছবি। গীত আৰু ছবি এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু ভিডিঅ'টোৰ লাষ্টত বা শেষত আমি কি কৰিছোঁ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব পাৰি, মানে যিকোনো অতিৰিক্ত প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত সোধে তোমালোকে কেনেকৈ উত্তৰ কৰিবা আৰু তোমালোকে কোনবোৰ বস্তু পঢ়িলে তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ কৰিব পাৰিবা ভিডিঅ'টো লাষ্টত আলোচনা কৰা হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীৰ ভাৱ বিষয়কত 1 নম্বৰত আছে চমু উত্তৰ দিয়া। চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্ন হ'ল কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবলে। উত্তৰ হ'ব যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নবলে। খ নম্বৰ প্ৰশ্নত আছে তোমালোকৰ সদায় কাণেৰে শুনা সৰু কথা দিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। উত্তৰ হ'ব সদায় কাণেৰে শুনা সৰু কথা দিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ কি কৰে টানি ধৰে। গ নম্বৰত আছে তোমালোকৰ কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। উত্তৰ হ'ব নিমজ ভাৱ গতিৰ সকলোবোৰ কৌশল বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। ঘ নম্বৰত আছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। উত্তৰ হ'ব যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্ন হ'ল শিষে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি। উত্তৰ হ'ব সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ শূন্য, কিন্তু কবিতাটিত আলাস শব্দটোৱে কি বুজাইছে, হৃদয়ত বুজাইছে। 2 নম্বৰৰ প্ৰশ্ন হ'ল ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা, কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ হ'ব গীত বা সংগীত আৰু ছবি বা চিত্ৰ এই দুয়োবিধ 64 কলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসে গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হ'লেই তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়। আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰ মনত আনন্দৰ সৃষ্টি কৰে। 3 নম্বৰত আছে তোমালোকৰ সদায় চকুৰে দেখা পথটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা। নিজৰ মতামত আগবঢ়োৱা। উত্তৰ হ'ব আমাৰ চাৰিওফালৰ বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ, কিন্তু আমি সদায়ে দেখি থকা এটা চৌপাশৰ পৰিৱেশটোকে যদি কোনো চিত্ৰকাৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সৌন্দৰ্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব কি কৰিব পাৰি। 4 নম্বৰত আছে তোমালোকৰ কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰে। আলাসত মানে কি, হৃদয়ত। উত্তৰ হ'ব কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ
হৃদয়ে কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে, সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নবলে বুলি কবিয়ে কৈছে। আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ সুৰ লয়ে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে, যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়। 5 নম্বৰত আছে গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। চবতকৈ ইম্পৰ্টেণ্ট, তোমালোকে সাৰাংশটো নিজৰ ভাষাত ভালকৈ এবাৰ বুজি ল'বা। উত্তৰ হ'ব গীত আৰু ছবি কবিতাটো কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ, এইটো শৰ্মাৰ হ'ব, পেটকেইটাৰ হ'ব। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতাটিৰ আৰম্ভণিত কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাওক যেতিয়া চিত্ৰকাৰে ৰং তুলিকাৰে দাঙি ধৰে, তেতিয়া সি অন্যান্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমাৰ কাণত অমৃত হৈ বৰষে সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰ কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশল বিদ্যা অজৰ অমৰ, সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। এইটো হ'ল সাৰাংশ। এতিয়া আছে 6 নম্বৰত কি ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা আছে, সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। এই বাক্যফাঁকিৰ কি কৰিব লাগে, ব্যাখ্যা কৰিব লাগে। এইখিনি চেম বাক্যটো আমি লিখি দিছোঁ, উত্তৰ তেনেকৈ লিখিব লাগিব। বাক্যখিনি লিখাৰ পাছত লিখিব লাগিব যে বাক্যটো কোনটো পাঠৰ পৰা, কোনে লিখা পাঠৰ পৰা লোৱা হৈছে। ইয়াত আছে, উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ক কলাত্মক ৰূপত দাঙি ধৰিলে সেই অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতা ফাঁকি উপস্থাপন কৰিছে। ইয়াত কি কৈছে, তাৰপিছত চোৱা, নেক্সট আছে, আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰকাৰে ৰং তুলিকাই বলাই অংকন কৰে, তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয়, তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে। খ নম্বৰত আছে, মিহি ভাৱ মিহি গতি, কৌশল বিদ্যাৰ নাই মৃত্যু, অজৰ অমৰ, য'তে পৰে ততে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। এইখিনি ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, এইখিনি চেম ওপৰৰ লাইনখিনি লিখা হৈছে। তাৰপিছত আমি উত্তৰ চাম। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ, সেই প্ৰসংগতে কবি উক্ত কবিতা ফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশল কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নহয়, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। এতিয়া কি আছে তোমালোকৰ ভাষা বিষয়ত। 7 নম্বৰত সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হৈছে যাৰ অৰ্থটো একেই হয়। জগত মানে কি, পৃথিৱী, ধৰণী, এইবোৰ হ'ল কি জগত মানেও যিটো, এই পৃথিৱী মানেও সেইটোৱে, অকল শব্দটো বেলেগ কিন্তু ইয়াৰ অৰ্থ একে হয়। তাক কি বোলে, সমাৰ্থক শব্দ বোলে। উল্লাস মানে হৈছে উৎসাহ, আনন্দ। তাৰপিছত কি আছে, চকুৰ সমাৰ্থক শব্দ হৈছে নয়ন, অক্ষী। সৰু মানে হৈছে ক্ষুদ্ৰ, সূক্ষ্ম। ভাল মানে হৈছে উত্তম, সজ।
কাণৰ সমাৰ্থক হৈছে কৰ্ণ। 8 নম্বৰত আছে বাক্য ৰচনা কৰা। কিছুমান শব্দ দিয়া আছে, বাক্য ৰচনা কৰিব লাগিব। এনেকৈ কৌশলী বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়ক কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। অজৰ অমৰ, শংকৰদেৱৰ ৰচনা ৰাজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব। আলাসত ঠাই, সুমধুৰ গীতক শ্ৰোতা দানতাই অলাসত ঠাই দিয়ে। ডাঙৰ দীঘল, ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। এতিয়া 9 নম্বৰত আছে কি বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখা মানে হ'ল ওলোটা মানে দিন হ'লে ৰাতি। যদি দিন দিয়া থাকে ইয়াৰ বিপৰীত শব্দ কি হ'ব? ৰাতি। সদায় ইয়াৰ বিপৰীত মিনিংটো লিখিব লাগে, ঠিক আছে? বিপৰীত মিনিংটো লিখিব লাগে, তাকে বিপৰীত শব্দ বুলি কয়। মিহি হৈছে কি খহটা। মিহি মানে হৈছে ছফ্ট আৰু খহটা। প্ৰাণ নিষ্প্ৰাণ। তাৰপিছত কি আছে? মৃত্যু জন্ম, মূল অতিৰিক্ত, ক্ষুদ্ৰ বৃহৎ, এইবোৰ হ'ল বিপৰীত শব্দ। এতিয়া মই তোমালোকক ক'ম, মানে মই কিন্তু তোমালোকক ভিডিঅ'টোত ডাইৰেক্ট অতিৰিক্ত প্ৰশ্নৰ উত্তৰ দিয়া নাই। মই এনে ইচ্ছা কৰিলে 10-20টামান প্ৰশ্ন উঠাই দিব পাৰি, কিন্তু এনেকৈ পঢ়ি তোমালোকৰ কমন নপঢ়িব পাৰে এক্সামত। তোমালোকে অতিৰিক্ত প্ৰশ্ন উত্তৰ কৰাৰ কাৰণে কি কৰিবা? তোমালোকে কপি পৰিচয়খিনি ভালকৈ পঢ়ি ল'বা। যেনেকৈ দুৰ্গেশ্বৰ শৰ্মাৰ 1882 চনত জন্ম হৈছিল আৰু 1961 চনত কি হৈছিল? মৃত্যু হৈছিল। ক'ত জন্ম হৈছিল? যোৰহাটৰ পটিয়া গাঁৱত। পিতৃৰ নাম কমলেশ্বৰ শৰ্মা। এইবোৰ ইম্পৰ্টেণ্ট। এইবোৰ পিতৃৰ নাম, জন্মৰ ঠাই, জন্মৰ চন, তাৰপিছত ক'ত চাকৰি কৰিছিল, যেনেকৈ যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা 1899 চনত এণ্ট্ৰেঞ্চ পাছ কৰি কোচবিহাৰ কলেজত নাম লগায়। ইয়াৰ পৰা 1903 চনত BA আৰু 1906 চনত আইনৰ পৰীক্ষা পাছ কৰি যোৰহাটত ওকালতি আৰম্ভ কৰে। 1911 চনত কি কৰে? ESC ৰূপে কামত যোগদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন উচ্চ পদবী লৈ পদোন্নতি লাভ কৰি অৱসৰ লয়। 1961 চনত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। ক'ত মৃত্যু হৈছে? গুৱাহাটীত। এইবোৰ কিছুমান বস্তু মই তাক দি দিছোঁ, এইবোৰ ইম্পৰ্টেণ্ট হয়। পিতৃৰ নামটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি হ'ল? ইয়াৰ তেখেতৰ মৃত্যুৰ ঠাইটো আৰু চনটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 1899 চনত কোচবিহাৰত কলেজত নাম লগাইছিল। 1903 চনত BA পাছ কৰিছিল আৰু 1906 চনত আইনৰ পৰীক্ষা পাছ কৰিছিল, ঠিক আছে? আৰু 1911 চনত ESC ৰূপে কামত যোগদান কৰিছিল। এগৰাকী কবি আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা দুৰ্গেশ্বৰ শৰ্মাৰ নাটক কেইখন হৈছে, আৰু নাটক গোটেইকেইটা তোমালোকে মনত ৰাখিবা, ঠিক আছে? এনেকৈ এইবোৰ বস্তু যদি তোমালোকে মনত ৰাখা, যদি তোমালোকক এই পাঠৰ ভিতৰৰ পৰা অতিৰিক্ত প্ৰশ্ন দিয়ে, কবি পৰিচয়ৰ পৰা এটা প্ৰশ্ন দিব তোমালোকক, ঠিক আছে? যি এক্সাম নহওক, কবি পৰিচয়ৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়। আৰু এটা প্ৰশ্ন তোমালোকে পাবা অতিৰিক্ত প্ৰশ্নৰ পৰা, এই যে শব্দাৰ্থখিনি কেনেকৈ আহিব? যি তোমালোকৰ অলপ আগত আমি প্ৰশ্নাৱলীত কেইটামান যিবোৰ আমি সমাৰ্থক শব্দ, বিপৰীত শব্দ পঢ়িছোঁ, তোমালোকে যেতিয়া শব্দৰ অৰ্থ বুজি পাবা, তেতিয়া তোমালোকে আৰামছে শব্দৰ সমাৰ্থক শব্দ বা বিপৰীত শব্দ লিখিব পাৰিবা। সেইকাৰণে ইয়াত কেইটামান ৱাৰ্ড দি আছে, সেই অৰ্থকেইটা জানি থবা। ইয়াৰ পৰা ডাইৰেক্ট সুধি দিয়ে যে অজৰ অমৰৰ অৰ্থ কি বা বিপৰীত শব্দ কি, ঠিক আছে? এইখিনি তোমালোকে ভালকৈ পঢ়িলে এই পাঠৰ পৰা যিকোনো অতিৰিক্ত প্ৰশ্ন আহিলে তোমালোকে পাই যাবা। আৰু প্ৰশ্নখিনি ভালকৈ পঢ়ি ল'বা আৰু বহীত লিখি ল'বা। ধন্যবাদ।